নমস্কাৰ সুপ্ৰভাত। ৰাতিপুৱাই শুই উঠি গা পা ধুই সাজি কাচি ল'লোঁ। ভাবিলোঁ এবাৰ ভগৱন্ত চৰণত সেৱা জনাই আহোঁ। ৰাতিপুৱাই সোনকালে শুই উঠাৰ বাবে চকুকেইটা বহুত ফুলি আছে। মায়ে বৈ থোৱা গামোচাৰ জাপৰ পৰা গামোচা এখন দিলে। লগতে এবাৰ সুখী হৈ গ'লোঁ। পুৱাই সেউজীয়াবোৰ বহুত সতেজ হৈ থাকে। দেখি যে ইমান ধুনীয়া লাগিছে। ৰাতিপুৱা কুমলীয়া বতাহজাক খাই পিনি বহুত ভাল লাগে। বতৰটো বহুত ফৰকাল হৈ আছে। দেখিয়ে মনটো কিবা ভাল লাগি আছে। ৰাতি যদিও বৰষুণ দিছিল, ৰাতিপুৱালে কিন্তু বতৰটো ফৰকাল হৈ আছিল। তাৰপিছত আগুৱাই গৈ থাকোঁতেনে ক'ৰ পৰানো বৰষুণ জাক আহিল জানো, গোটেই একেবাৰে কাপোৰ কানি তিতি শেষ। আকৌ আহি থাকোঁতেনে মাজতে আকৌ বতৰটো ফৰকাল হৈ আছিল। খেলি মেলি বতৰ, মানুহৰ মন আৰু প্ৰকৃতিৰ বতৰ কোনেও ধৰিব নোৱাৰে। কৃষ্ণচূড়া মোৰ খুবেই প্ৰিয়। বৰষুণৰ টোপালেৰে কৃষ্ণচূড়াজোপা জীপাল কৰি তুলিছে। আকাশত কলা ডাৱৰ এতিয়াও আৱৰি আছে। হয়তো আকৌ বৰষুণ দিবও পাৰে। ৰ'ব, আপোনালোকক কোৱা হোৱাই নাই নহয়, মই আহিছোঁ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰলৈ। গুৰুজনা অপূৰ্ব সৃষ্টিৰাজিৰে সৃষ্টি কৰা ঢেকীয়াখোৱা বৰনামঘৰ। আমি সকলোৱে মুখ্য দুৱাৰেদি সোমাই আহিছোঁ। প্ৰায় 3 কিলোমিটাৰমান যোৱাৰ পিছতহে আপুনি বৰনামঘৰজনা দৰ্শন পাবগৈ। গাঁৱৰ পৰিৱেশ কিন্তু বহুত ধুনীয়া। আহি আমি এতিয়া পাই গ'লোহি গুৰুজনাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ। তাত এক বুজাব নোৱাৰা সুখ অনুভৱ কৰিলোঁ, যেন মই বৈকুণ্ঠপুৰীতে আছোঁ। তাৰপিছতে মই চাকি লৈ ওলালোঁ ভগৱন্তৰ চৰণত এভাগি সেৱা জনাওঁ বুলি। সম্পূৰ্ণ এই ভাদৰ মাহটো মাহজোৰা পালনাম আৰু নাম প্ৰসংগৰে মুখৰিত হৈ থাকে। চাকি দি উঠি বৰ চাকি গছৰ পৰা অলপমান আশীৰ্বাদ ল'লোঁ। সেৱা লৈ নামঘৰ ভিতৰতে বহি আছিলোঁ। ভকতসকলে নাম আৰম্ভ কৰিব লৈছে। ককা দুটাজনে কিমান যে ধুনীয়াকৈ কৈ আছে, আপোনালোকে সেৱা লওক, ভকতসকলে আশীৰ্বাদ দিব। হে প্ৰভু, সকলোৰে কৃপা কৰিবা। তাৰপিছতে আমি আহি পালোঁহি পুখুৰীৰ পাৰ। আজি আকৌ পুখুৰীত কাছ আৰু মাছ দেখাই নাপালোঁ। ইয়াত ভগৱান শ্ৰীবিষ্ণুৰ লীলা বিষয়ক আৰু দশৱতাৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। গুৰুজনাৰ এই অপূৰ্ব সৃষ্টিৰে আমাৰ সংস্কৃতি জগতৰ পথাৰখন চহকী কৰাৰ বাবে তেওঁৰ চৰণত সহস্ৰ প্ৰণাম জনাইছোঁ। তাৰ পৰা ওলাই আমি পোনে পোনে গ'লোঁ মইনাপুৰীয়া বৰনামঘৰলৈ। ভাবিলোঁ তাতো এবাৰ আমি দৰ্শন কৰি যাওঁ। আহি আমি মইনাপুৰীয়া বৰনামঘৰ পালোঁহি। তাৰপিছতে চাকি লৈ আকৌ ওলালোঁ তেওঁৰ চৰণত সেৱা এভাগ জনাই যাওঁ বুলি। আমি সোনকালে যোৱাৰ কাৰণে ভক্তৰ সমাগম নাছিল দি সোনকালে হ'ল। মণিকূটৰ সিংহাসনত সেৱা এভাগো জনাই ল'লোঁ। আজিলৈ আহোঁ। থেংক ইউ ফৰ ৱাটছিং।